আজি মই কি বনাবলৈ লৈছো চাওক বিহু বুলি এটু লৈছো লোকেল মুৰ্গী আৰু ইয়াত মই মছলা দি থৈছো সকলো মছলা আৰু হেফালে এয়া চিতল মাছ ডিম সৰিয়হ লগত বনাম আৰু ইয়া ৰেডি কৰি লৈছো হেফালে এটু কেৰাহীতে মাংসৰ কাৰণে আৰু এটু মাছৰ কাৰণে পুৰা ৰঙা হৈ গৈছে চাওক আজি মানে ভাত খাস মই বনাম বুলি ভাবিছো মানে লগে ভাগে মিলি পেলাই বনাম আৰু এতিয়া মই মাছটো দি লওঁ ইয়াত এয়া এতিয়া মাংসটো বহাবলৈ লৈছো চাওক আৰু এফালে এয়া মাছ তিনি পিছ দি দিছো ইয়াতে এটো হ'ল চিতল মাছ সকলোকে ভোগালীৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিলো আৰু আপোনালোকক এখিনতে কওঁ মই ৰেচিপি ভিডিঅ' নিদিৱে বহুত কাৰণ আছে নিদিয়া তথাপিও আজি উপায় নাই কিনো দিম বুলি মানে বনাইছো আৰু এতিয়া চাওক মই মাছটো দি দিলো আৰু আমাৰো এই আহি পালেহি এতিয়া তাই মাংসটো বহাইছে আৰু মই মাংসৰ পিয়াজটো সদায় এনেকৈ কাটো কিবা এটা মানে মোৰ ভাল লাগে যেতিয়া এইটো ভাজিব তেতিয়া মানে সবটো গোল গোল হৈ পেলাই ৰাই যায় বহুত ভাল লাগে এনেকৈ দিলে আহা ক'ত গ'লা আমাৰ এটা টমি আনিছে নহয় টমি মানে তাৰ নামটো শিবু আৰু তাক লৈ এতিয়া ব্যস্ত হ'বলগীয়া হৈছে আগত আলুটো দি লৈছে মই ইয়াত চব দিয়ে থৈছোঁ দেখিছেনে মনে চব দিয়ে থৈছোঁ একো দিব নালাগে দিয়া লৰাই দিয়া এনেকৈ আগতেই মানে মছলাটো সানি পেলাই ভাল এতিয়া ঢাকন মাৰি যাওঁ এইখিনি এক পিচ মাছ ভাজি হ'ল তাৰমানে ইয়াত 3 পিচকেহে ধৰে কেৰাহীটো যিহেতু সৰু ডাঙৰ আছে কিন্তু এইটোত মাছ ভাজি ভাল লাগে এইটো বহুত দিনীয়া কেৰাহী হয় হেণ্ডেল চেণ্ডেল নাই তথাপিও মই এইটো পেলাই দিয়া নাই দেই মাছ আমাৰ এই শিবুলে দেখিছানে ইও এটা কাম বনাবলৈ ল'লে এলাৰ ৰুমত আহি পেলাই সোমাই আছে ইয়াক যদি মই কিবা কৰোঁ হয়নে বা এইটো কুকুৰটো অনাৰ কাৰণে মোক কম মানে কুকুৰে পানী নোখোৱা কৰিবনে কাৰণ ইয়াৰ আগত মই কুকুৰক লৈ ভিডিঅ' বনাই থৈছোঁ আৰু এইটো চাওক আজি তাক ধুনীয়াকৈ গা ধুৱাই থৈছোঁ মই দুটা চেম্পু দি পেলাই গা ধুৱাই থৈছোঁ অঁ গা ধুৱাই দিছোঁ নকৰে এতিয়া মানে কয় নহয় কুটাই পুখুৰীত বাকেই ৰজা ই মানে এতিয়া আমাৰ ঘৰখনৰ অল ৰাউণ্ডাৰ কালিহে আনিছে কিন্তু তাক মই এৰি দিলোঁ ক'তো যোৱা নাই দেখিছে সি এনেকৈয়ে থাকিব এতিয়া ঘূৰি পকি যাবি নেকি বাহিৰলৈ যাবিনে কালিৰ পৰা মাছ খাই আছোঁ জানো মাছটো শেষেই কৰিব পৰা নাই গম পাইছেনে 4-5 পিচকৈ খাইছোঁ কিন্তু বহুত ডাঙৰ মাছ আছিলে সেইটো কাৰণে সেইখিনি থাকিয়ে যাব এক পিচেই হ'ব যিহেতু আমাৰ মানুহ 4টাহে এতিয়া সেয়া তই যাবিনে মই দাণ্ডা ল'ব লাগিব হাতত যা 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 অ' তই তাৰপিছত ঠাণ্ডা পাবি উঠ যা 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 তোক দাণ্ডা লওঁ মই এইকেইটা বহ তাক অভ্যাস কৰাব লাগিব ইয়াৰ পাকঘৰত সোমাবলৈ নিদিবা যা 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 তালৈ যা যা এইখিনিতে থাকিব মোৰ ওচৰত থাকিব কি মানে যা লাহে লাহে হৈছেহি আৰু মাছ ভজাটো হৈ গ'ল বাৰু মাছটো ভাজোঁতে টাইম লাগে যিহেতু মাছখিনি বহুত ডাঠ হয় ন আৰু টাইমটো লাগিবই ন নহ'লে ভিতৰটো ভালকৈ নিসিজিলে ভাল নালাগে মানে মোৰে ঘিণ লাগে ইচ ৰাম শান্তি নাইকিয়া কৰিলে আৰু ই মোক মাংসই হৈ গৈছেগৈ আধা আধি তথাপিও মানে মাছখিনি হোৱাই নাই চাওকচোন এই 2 পিচ হৈছে আৰু এই 2 পিচ আছেই নহয়হে নহয় আপোনালোকক দেখাওঁতে মই বগা কেৰাহী দেখাইছিলোঁ নহয়নে আৰু মাছ ভাজোঁতে কেৰাহীটো ৰঙা হৈ গ'ল আৰু এইটো ঘঁহোতেও হ'ল
যেতিয়াৰ পৰা ইউটিউব চেনেলটো খুলিছোঁ তেতিয়াৰ পৰা মই কেৰাহী বগা কৰাত লাগিছোঁ আৰু দেখি পেলাই আচলতে আৰু ঘঁহোতে ঘঁহোতে এইটো মানে একদম কমজুৰি হৈ গৈছে আৰু এইটো বহুত বছৰীয়া মানে কেৰাহী চাওক হালধি নিমখ দি দিলে আৰু সৰিয়হ দিলে পানী দি দিব লাগিব এয়া এনেকুৱা হৈছে হিচাপ মাছ মাংস বনাই আছোঁ হৈ থাকিব নহয়নে আৰু আমাৰ এহেঁত গৈছিলে মানে বোৱাৰীজনী আৰু ল'ৰাটো গৈছিলে তাৰ বিয়নী ঘৰত আৰু বিয়নীয়ে কি দি পঠাইছে চাওকচোন কাৰণ মই কেলেণ্ডাৰকৈ মৰি থাকোঁ ন দি পঠিয়াইছে চাওক কেনেকুৱা কেলেণ্ডাৰ 4খন দিছে চাওকচোন আৰু তাৰ আগতেও দিছিলে এইখন এখন আৰু এতিয়া এইখন মই দেখাম দেই কেনেকুৱা কেলেণ্ডাৰ দিছে যেতিয়া মানে মই গৈছিলোঁ হেৰিত গণেশগুৰিত বজাৰ কৰিবলৈ আপোনালোকক দেখাইছিলোঁৱে উৰুকা বজাৰ আৰু তেতিয়া মানে মই কেলেণ্ডাৰ এখন ল'বলৈ লৈছিলোঁ তাৰপিছতে কৈছে সিদিনাখন আনি দিছোঁ আপোনাক কিয় ইমান কেলেণ্ডাৰ লাগে মই কৈছোঁ মোক লাগে মানে প্ৰতিটো ৰুমতে থাকিলে মোৰ ভাল লাগে গতিকে এখন এনেকুৱা বাৰু দিছে এখন ইংলিছ আৰু অসমীয়া মিক্স থকা এখন বাকী দিছে শিৱ সিদিনাখনো দিছিলে শিৱ আৰু তেওঁলোকৰ মানে হেৰি আছে দোকান আছে আমাৰ বিয়নীয়ে দিছে এখন এখন মাৰুতি চুজুকি গাড়ী লৈছিলে যে তেতিয়া দিছে চাগে এখন মানে প্ৰতিটো ৰুমতে এখন এখন থাকিলে ভাল লাগে এইখন কৃষ্ণ এইখন এখন চাওক কৃষ্ণজনৰ মুখখন আকৌ আমাৰ হিমন্ত মামাৰ নিচিনা কৰিছে দেই অলপ চিবু নেকি গতিকে এইখন দেখালোঁ 4খন 4খন আমাৰ ই মানে ঘৰৰ এতিয়া বাচ্চা নিচিনাহে হৈছে দেই ঐ এফালে আছোন এফালে আহ পাকঘৰৰ দুৱাৰমুখত কেনেকৈ বহি আছে এইফালে তাৰ কাৰণে মই দাণ্ডা এডালো থৈছোঁ নাই সি ভয় নকৰে পাকঘৰত সোমাবলৈ দিয়া নাই যে সি এনেকৈ বহি আছে মোৰ কি হয় জানেনে আপোনালোকে এটা ভিডিঅ'ত মই দিছিলোঁ যোনবিলাকে আগৰ পৰা চাই তেওঁলোকে গম পাব কেলেণ্ডাৰবিলাক মই পেলাই নিদিওঁ নহয় থৈ দিওঁ বহুত বছৰ কেলেণ্ডাৰ আছিলে তাৰপিছতেহে মই যেতিয়া কিবা এটা হেৰিত মানে মোক ইউটিউবতে ক'লে আৰু মানুহবিলাকে কিবা কাৰণত ওলাল আৰু কৈছে বাইদেউ কেতিয়াও পুৰণা কেলেণ্ডাৰ নথ'ব সেই তেতিয়াৰ পৰাহে জানিছোঁ যে পুৰণা কেলেণ্ডাৰ থ'ব নালাগে মই সেইটো কথা জনা নাছিলোঁ দেই আৰু সঁচাকৈ কিন্তু ইউটিউব চেনেলটো খোলাৰ পৰা বহুতখিনি কথা শিকিব পাৰিছোঁ তেতিয়াৰ পৰা এতিয়া সিদিনাখন কি হৈছে যেতিয়া 31 ডিচেম্বৰ আহিলে সেইদিনাখনেই মই গোটেই আগৰ পুৰণা কেলেণ্ডাৰবিলাক পেলাই দিছোঁ তাৰপিছতে এতিয়া ইয়াৰ নতুনখিনি ভাল লাগে মানে সেইকাৰণে মই থৈ দিওঁ সাঁচি পেলাই তাৰপিছতহে গম পাইছোঁ যে এইবিলাক থকাটো বেয়া ইফালে মোৰ মাংসত এয়া পানী দিব হৈ গ'ল আৰু এয়া মাংস অকণ ভাজি পেলাই মানুহজনক দিওঁ যিহেতু একেলগে মাছ মাংস দুইটা তেওঁ খাব নোৱাৰে এনেকৈ ভাজি দিলে খাই থাকিব এতিয়া টিভি চাই আৰু এইফালে চিতল মাছ আৰু সৰিয়হ ইয়াক বেহৰ বুলি কয় যে মোৰো মনলৈ আহি গৈছে মানে বেহৰ বুলি দেই মুখলৈ আহি গৈছে মানে এয়া আৰু এইফালে এয়া মাংস উতলাহি আছে দেখিছেনে নিশ্চয় দেখিলে ন আৰু ভোগালী বিহুৰ কাৰণেহে মই এনেকৈ দিলোঁ ইমান মই ৰেচিপি ভিডিঅ' নিদিওঁ চাবচোন কিবা এটা মোৰ মানে মনত দুখ লাগে বহুত কথা আছে আগত মই কৈ আহিছোঁ আৰু এতিয়া মই কেলেণ্ডাৰকেইখন ঠিক কৰি লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকেও যাতে সুখে শান্তিৰে ভাত মুঠি খাই সুন্দৰভাৱে টোপনি যায় গুড নাইট